আজি তাৰমানে মোৰ গুড মৰ্ণিংটো গৰিচিগাত হ'ল কালি এতিয়া ইয়ালৈ চিফ্ট হৈ দিলোঁ পটকৈ ঘপককৈ আহি এতিয়া ঘৰতে থাকিলোঁ দেই সেই পিনি ভিডিঅ' পিন্ধিলে এইটো হিউৱেন চাং হয় ঘৰটো যে এইপিনি পোনা পোৱালি এসোপামান আছে এইখন পি পপ কৰি পিছে গোটেই হোৱাও অশান্তি কৰি আছে তাৰপিছত মেইন খটাখুৰটো এইটো ঐ লাগিবি বস্তা এটাত তোক আজি ভৰাই লৈ যাম 25 টকা পাই যাম তোক আৰু এইজনী আমাৰ নিহাৰিকা আইদেউ এইজনী নামটো পাহৰি থাকিলোঁ মই সেয়া শ্ৰীমতী ৰিয়া তাৰমানে এনেই ঘৰত থাকি আমনি লাগিছিলে যে ঘপকৈ ওলাই আহিলোঁ দুটাই পানী আৰু মই সেই পাত বহি আছে সি তাতে তো চৰিবলৈ ওলাই আহিলোঁ এফালে অকণমান লগতে এতিয়া কি ফুটা অহো তাৰমানে মোৰ এইডোখৰতে কালি ৰাতি কিনো এটা ঘপককৈ উৎপত্তি হ'ল এইটো হেৰি হয় এইটো কি ক'বলৈ হাফুলু হয় হাফুলু নেলাগে ফুটুৱাই কি কৰিবি তই সেইটো মই থৈছোঁ সঁচলে এইটো ধনগুলৈ হয় নাই তাৰমানে গুড মৰ্ণিংটো অলপ দেৰিকৈ হ'ল দেই এতিয়া শুই উঠিছোঁ এইখন পোনা পোৱালিখন একদম কাণৰ গোটেই পিং পিং পং পং চিঞৰি আছে মাথা বেয়া কৰি দিছে এইকেইটা এই ফিফাই প্লেয়াৰ গিনিজ বুকত ৰেকৰ্ড কৰিবলৈ সাজু হৈ আছে এইকেইটাই বঢ়িয়া বিস্তাৰ জুইখন আছে এইখন তাৰমানে এনেই দেখিবলৈ দেখাত মিচিং ঘৰ নিচিনা লাগিব পাৰে কিন্তু মিচিং ঘৰ নহয় দেই এইটো মানে অকণমান মিচিং ঘৰ পৰা মানে প্ৰভাৱিত হৈ কেনে মিচিং নিচিনা চাংঘৰ এটা বনাইছিলে তাৰপিছত এইখনীয়া জুইশালখনো ছেম মানে মিচিঙৰ টাইপৰে কোৱালিটিটো এতিয়া চাহৰ কেটলিটো উঠি আছে এতিয়া চাহ টুপি খাইহে যদি অকণমান ফ্ৰেছ লাগিব ন এইটো ডেকা ল'ৰা এটা আহিছে ফ্ৰী ফায়াৰ প্লেয়াৰ এইটো খেলেগা ফ্ৰী ফায়াৰ তিথি কব যাওগি কোৱা নিচিনা হৈছে তাৰমানে ঢালিবলা গৰম পানীখিনি বহাই দিছোঁ এইটো ঠাণ্ডা পানীখিনি ঢালিছোঁ তাৰমানে চাহ পানীত গৰম পানী এনেই ঢালেতো এই মানে ঠাণ্ডা পানী ঢালি পাইছিলে ৰং ৰং নালা কি হৈছে বোলো এতিয়া ৰং লাবা ই চাইড দলিৱালা চাইড নিচিনা এতিয়াহে হৈছে মই ঠাণ্ডা পানী ঢালিছোঁ অকণমান একো নহয় কি ভাগৰ আছে পানীখিনি এইবাৰ এইটি খোপা ওলাই কিনে এইটি খোলে সোমাই দিংগে ভৰ ভৰাই ঝৰঝৰকে বোৱাৰী অ বোৱাৰী নাই চেষ্টা এয়া এটা হিউৱেন চাং এই খানাটো এই ডিছতে পকি আছে দেই আমাৰ খানা খাবলৈ মাতিছে ইয়াত চব এইখন মিচিং ষ্টাইল লৈ ল'লে টোটেলি মিচিং বুলিয়ে গম পাব দেই ৰাইজে আৰু দুবছৰমানৰ পাছত ফ্ৰিজটো এনেই নামৰ ঠাই লৈ থৈছে ভৰাই থ'লে মাৰকৈ ফল মূল ইত্যাদি আকৌ গেলা হেৰি দি ভৰাই থৈছে তো জুই কিনাতে বহি কিনে জুই হাতখন টপতাই লওঁ এবাৰ আলন্ধু কলীয়া চাঙতি ইয়াৰ ওপৰতে আমাৰ যাৱতীয় বয় বস্তুবিলাক থৈ দিয়া হয় আৰু জানে আৰু চাঙতিৰ বিষয়ে বৰ বেছি বুজাই নক'লেও হ'ব তথাপিও দেখি কিনে কিবা আলন্ধুখিনি দেখি ভাল লাগিলে সেইকাৰণে দেখাই দিলোঁ আৰু বৌ ক'ত সোমাই আছ অ' সেইটো ঘৰত তাৰপৰা মাত খাই ওলাই আছে যোগাই থাকি ভাল লাগে যে সেইকাৰণে অকণমান কামোৰটো দি আছোঁ ইয়াত মানে বৰ ধুনীয়া বস্তু এটা আছে কাঠফুলা খেতি কাঠফুলা খেতিটো কেনেকৈনো কৰে চাই যাওঁ বুলি আহিলোঁ এই ৰকম দেখিছে নহয় লমালমে ওলমি আছে কোৱা সেই ফুলি থকাকৈ নাই এইখিনি দিছেহে নেকি এয়া পাহি দুপাহি হ'ব দিয়ক তেনেহ'লে এইটোৱে চিষ্টেমটো এইটোৱে এপাই ওলাই নহয় জানো নহয় এপাই ওলাই কৈছোন এনেইতো শুনো বাৰু কাঠফুলা খেতি কৰিছে প্ৰথম দেখি পাইছোন লাইফত জীৱনত অঁ
মানে ওচৰৰ পৰিৱেশটো অকণমান ভৰমিবৰ কাৰণে তিনি মহাপুৰুষে ওলাই আহিছোঁ। এয়া এইখন হৈছে ঘৰখনলৈ উষ্মা আদৰণি জনোৱা তোৰণ। তো এতিয়া যাম আমি এইফালে। বতৰটো আজি ফটাফটি হৈছিলে কিন্তু দেই, কালি ৰাতি যিটো ধুমধুম ধামধামে লৈ আহিছিলে বিজুলী ঢেৰেকণি গাজনিয়ে। এই চিচু চোপা কা ৰাইজৰ নেকি? অঁ বৰ দামী গছ যে এইচোপা। এয়া হৈ গ'ল কাঠফুলা। আমাৰ মালিকনী এইফালে কণ্টেক্ট যোগাযোগ নম্বৰটো দি আকৌ ফোন নম্বৰটো ঘাঁচকৈ। এয়া কাঠফুলা ধুনীয়াকৈ হ'ব দেই, এইখিনি এপোৱা বেছিও হ'ব, আধা কেজি ওচৰা-ওচৰি হ'ব পাৰে। ৱেটটো ধুনীয়া। আহি মেলি মানে আমাৰ কেইটা পোনা পোৱালি চৰাই ফোৱাত পুৰা বিজি। ये देखो 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 1 2 3 4 5 মামা স্কুটি একেবাৰে দাম উচল হৈ গৈছে কিন্তু দেই। গছকেইডালে আহিলোঁ, কিনো কৰিম, গছ গিওৱা চালোঁ, দুজোপা গছ ভয়ংকৰ গিয়ালে। বাৰিঙে আমাতকৈ ওখ এয়া। লগতে দিনটো আজি এনেকৈ বৰবাদ হ'ল আৰু ভিডিঅ'টি ইমিনতে লেঠা মাৰি পেলাইছোঁ।